লোকে সকলোৱে জানে যে আমি সৰুসজাই ইনডোৰ ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায় কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল যদিও ইন্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব সো গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যেটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে বিভিন্ন ট্ৰেইনিং সেন্টাৰ আছে গোটেই অসমতে ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমাৰ যেটো মঙ্গলদৈ যেটো আমি ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে দৰং জিলাৰ মঙ্গলদৈ দৰং জিলাৰ যেটো মঙ্গলদৈ ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছো সো তিনিটা অনুষ্ঠান আজি নামাকৰণ হল সৰুসজাই ষ্টেডিয়াম এজ এ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব আৰু মঙ্গলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে সৰু সৰু কেবিনেটত কেইটামান সিদ্ধান্ত আছে আপোনালোকে মোৰ টুইটত দেখা পাব কাৰ্বি আলং জিলাৰ থাৰাকুছি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ সাৰ্কুলত তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যেটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীনকো এনাৰ্জি তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইন্টেন্ট হৈছিল আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলু আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈ অধিক টকা ব্যয় কৰিব 900 মেগাৱাট পাম্প ষ্টোৰেজ প্ৰজেক্টছ এটো আগতে এডভান্টেজ অসমৰ সময়তে সহি হৈছিল আজি আমি ইয়াক চূড়ান্ত কৰো আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম
তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে, আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে, আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম, যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে, তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খোজক, আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে। আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন, হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা, তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ, তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে। আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম। ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই, মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল। কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া। গতিকে ৰিমোট এৰিয়া বুলি ক'লে সাউথ চালমাৰা পৰি গ'ল, ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিমোট নহয়, ঢিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে, এটা ভালনাৰেবল আৰু এটা ৰিমোট, দুটা ক্ৰাইটেৰিয়া কৰা হৈছে। আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে, মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে, কিন্তু চৰকাৰতো আঁচনি নাছিলে। মোক গ'লে কৈ থাকে যে ছাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ। মোক কি আৰু, মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ, পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো, ৰাইজক মই লগ কৰোঁ, ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ। গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে, বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে, যে আমাক ছাৰ আৰ্মছ লাইসেন্স দিয়ক, নহ'লে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে। সব জিলাতে দি দিম। ভালনাৰেবল বুলি ক'লেতো চৰকাৰৰ ওপৰত পৰে, গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে। আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জাগাত আমাৰ হাতীগাঁৱত দিব লাগে, সেইটোও ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে এটা চৰকাৰৰ ওপৰত কথা, ভালনাৰেবল এণ্ড ৰিমোট। খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি ক'লে কি বুজে, বুজাবৰ কাৰণে মই উদাহৰণ দিছো, কিন্তু এইটো আপ টু দা গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতেই দিব পাৰিব। গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান। সেইটো আৰু ৰেহাই দিব নিয়ম নাই, আৰ্মছখিনি তেওঁলোকে কিনিব, লাইসেন্সখন আমি সহজে দি দিম।
ক্ৰিমিনেল হ'ব নালাগিব, পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব, আৰ্মছ লাইচেন্স দিয়াৰ ক্ষেত্ৰত ডিচি সকলে কিছুমান নিয়ম চাই যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, পাছ হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব, তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যন। কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে, মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে, তেতিয়া মই কিয় আৰ্মছ দিম? গতিকে এইখিনি যিখিনি এটা দিব, আৰু এইটো বহুত দিনৰ পৰা ডিমাণ্ড চলি আছিল যে ইণ্ডো বাংলা বৰ্ডাৰত, এইটো অসম আন্দোলনৰ ডিমাণ্ড, অসম আন্দোলনৰ দিনৰ পৰা এইটো ডিমাণ্ড চলি আছিলে। 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন, বহুত মাটি আমি তেতিয়াই বচাব পাৰিলোহেঁতেন। এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে আৰু গুৱাহাটীত আহি চবেই ছেফ জাগাত লেণ্ডিং কৰি গ'ল আৰু। গতিকে নহ'লে আমি বহুত মাটি তেতিয়াই বচাব পাৰিলোহেঁতেন। Today, Government of Assam has taken a very important decision in our cabinet. We have Assam is a very difficult and very sensitive state. Today, we have decided that we will give arm license to the eligible persons who are residing in remote area, vulnerable area, and border area. And we will encourage our original inhabitants and indigenous Indian citizen to apply and take arms license as per the eligibility provided in the Indian Arms Act. Also, sir, how would you define the parameters of deciding which areas the government will notify? People of Assam knows which area is vulnerable, which area is remote. So all our deputy commissioner knows that. So vulnerable means wherever there are people who feels safe. I mean, they feel threatened to their life and property. So this definition in Assam everybody knows. So it is not a very complicated item. From today, we will notify it after once we take a cabinet memorandum, it will take maximum 24 hours to sign. After that, it is notified. Habo? Mr. Chief Minister, today Congress MP Gaurav Gogoi has admitted to his visit to Pakistan and has also challenged the government that why the government is not taking any action if his visit and his children and wife not being Indian citizens. So, ji manhor laz nathake, hi ebilak moi agote ji manhor laz nathake, jete ekkebare manu ejon nilojjo hoi jay, kono limit nathake, tetia koy je mur lorao bideshi, mur ghoiniu bideshi, swaliu bideshi ki koro kor. তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই, তেতিয়া মানুহ এটাই কয়, আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয়, মোক কি কৰিবি কৰ, তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে। সো এইটো যিটো তেওঁ কৈছে, এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল, that is only 10% of it. So what I am going to reveal on 10th September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3 person is not a citizen of India, only 1 person is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে, তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব? তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব? মইতো অসমৰ বাতৰি কাকত কেইখনমানক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে। ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো? ডাঙৰ হলে কোনোবাই কিবা কৰক, মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো, মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো,
মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দা হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডাইৰেক্টলি কৈছো যে হিজ ওয়াইফ and he is very deeply involved in anti-India activity. And I am going to prove it. তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গতিকে কিন্তু তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল দ্যাট ইজ ফলস নো তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰাৰ জন্মস্থানটো চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এটোৱে কৈছো for the last 12 years has not taken any action. No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September we are going to take action. Who is saying that action will not be taken? Two things, that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was a Indian citizen. Kot janmo hoise moi najano. But he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. COVID logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত উলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিল for the climate activist there is a report we have she quoted a report extensively quoting from a IB documents that means she has a link she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you are making a secret Bollywood movie which is going to flop on 10th. क्या बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं I say 3 all 3 he has accepted today तो my movie or my contention অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনি তো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে
সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় Mr. Chief Minister. আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না I have documents to prove that his wife is involved of collecting various intelligence output of Government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok aji jikhini koise pressurot puri koise আজি কিয় কৈছে ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ লৰা পাকিস্তান গৈছে ডিড হি ইনফৰ্ম হিজ ফাদাৰ আজি মোৰ লৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় সায়মনিহতকে খুদিব তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সিক গতিকে বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পলকৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী লৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেচিডেন্স দ্যাট ইজ এ মোৰ সিৰিয়াছ থিং মুখ্যমন্ত্ৰীৰ লৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁ টুইটাৰ চাব যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে 14 দিন পাকিস্তান থাকোতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে গোটেই হিষ্ট্ৰীটো চাব এই মানুহজন খুল্লা পাকিস্তানৰ এজেন্ট হয় আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম নে নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী Sir, what could be the compulsion of Congress party to make him as a... Because Congress party always patronize Pakistani element. Congress party itself, they have proved that they are B team of Pakistan.
Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them, I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. Are you like Kopon Apaina Hangbadikok? Jamul Lora Sali, COVID Janmo Sile. COVID Janmo Lola Bharati Hobanware Niki. Deutak Bharati Hole to you are a necessarily citizen of India. Lora to Bharati Asile. Besaratuk Nukhudakoi, tak British Bonaidis. Like Ajiu Apnalukok Adhamisa got Hakoidise. Our Prague TV are quite a life Kurise. Then as on hero Hekobarpa Namia Hile. Hai Ute. Cinema Tinama Bondokori life Kurise. Then at a boa dagor hero. Ekdom Ohomor paper clinic dekiasu. Keneke Temane Parila Apnaluk Enuka Lagias, Pakistan of Duato Bulno. Quite the Operation Sindoor Misa. Jintu Gogoi Atmom Ajito Tag Hetu Misa Sop Koidio. Aro Jiman Pare Apnalukok Burbok Bona. COVID Janmo Hole Bharati Hobanware Niki. Eta family Sarijon Manho Jodi Tinijono Bharatiyo Nohoy. Teo Bharator Unnoyoner Kotha Keneke Muk Chinta Koribo Bujai Diokson. কম সে কম ঠিক আছে পরিবারটো লোৱা নাই মানি ললো লৰা ছোৱালীটো তাকটো বসা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকো ডেঞ্জাৰ কথা 10 তাৰিখে কম না ৰিপুন বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে গতিকে কালি পুলিচে ৰিপুন বৰাক মাতিছে ৰিপুন বৰাৰ হাতত কি প্ৰমাণ আছে কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে আইএসআই এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰু এনজিও কিন্তু ৰিপুন বৰা হাতত মুটকো বেছি খবৰ আছে গতিকে কালি ৰিপুন বৰা খুদিব খুজিছো কি খবৰ আছে কাৰণ মইতো অসত্য কব নোৱাৰো মই মুখ্যমন্ত্ৰী আসনত বহি আছো গতিকে মই বাৰে বাৰে কৈ আছো যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা এনজিওৰ পৰা দৰমহা লৈছিলে কিনা ৰিপুন বৰাই কৈছে নহয় না পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে আৰু যদি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো ভুল নহয় তেতিয়া গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকক গৈ তে জুতি মালহুটা কিয় এৰেষ্ট কৰিব লাগিলে যদি 70 ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় তা ভুল মানে কি তলে খুল্লা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মূৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ থৈ দিছো Mr. Chief Minister, today Gaurav Gogoi's admission to going to Pakistan came today after he's been made PCC chief. Do you think somewhere that now he's... I think you see, the entire point was to dethrone Bhupen Bora. He could have admitted that prior to his appointment also. So he is very smart. He knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, CM is falana. Today he admitted because he knows that 10th September is coming. But today also he has made a very wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today has made personal attack on you as well. Oh no, ठीक है भाई मैं तो हमें असम का लोग मेरा ऊपर पर्सनल अटैक करते ही रहते हैं. That is not a big deal. So, is it a build-up for the next year's elections? When Pakistan thing is nothing to do with election, brother. Election will come and go. Election will come, election will go. That is nothing to do with election. This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not, somebody will have to fight election. We fought election against his father.
So you cannot say that election there will be no enemy. You will have opponent. If not he, somebody else. If not somebody else, other. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. His wife was snooping on our IB. And I have documents to prove that. It was all because of taking advantage of Tarun Gogoi's position, they crafted a role within our Indian establishment. And it was snooping on behalf of a particular climate activist group. Hetu keneke janim bhai, etu to mor hatot aru moi bhagavan holehe janim khudibor kane. At least till 2017-18 they have maintained. After that I don't have evidence. I have the chain only up to 2018, post-COVID, pre-COVID. After COVID I don't know. But till then they were close to the Pakistani establishment. And many more things will come on 10th September. Just wait. Ar kaliu they receive koribai manu bilake maximum bus ahibo Lahori ghator pra apnaluke hebilake dekhuabo janosankha janosamudra han noy kintu janosamudra keta sai lole hobo apnaluke they are deeply involved. Moi agote koisilu Pakistan goise teo sikar kori lole. আজি মই নেক্সট টাইমত কৈছো যে তেওঁলোকৰ গুটে সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত আজি মই নেক্সট এলিগেশনটো দিছো ইমান দিনে মই অলপ সৰু কৰি কৈ আছিলো যে এটা কৈ ট্ৰেপত পৰি গৈ থাকক আজি তো মই তিনটা কথা কৈছিলো তিনটাই প্ৰুভ হৈ গল ৰিপুন বৰাই কলে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেওঁ নিজে কলে মোৰ লৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গল যে মই পাকিস্তানত যোৱাটো হয় পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে সিক্ৰেট কিয় আছিল ভিজিটটো এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিল মই পৰিবাৰক লগ কৰিব গৈছিলো পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল কোন জায়গাত ঘৰ আছিল কি আছিল মানুহে জানিলেহেঁতেন আৰু আটাৰি দি কিয় যাব লাগিছিল লুকাই প্লেনে দিটো যায় আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিসিভ কৰিব ৰখি আছিল খোজকাৰী বৰ্ডাৰটো পাৰ কৰাৰ পিছতো কোনবা এখন গাড়ীত উঠিব লাগিব সো এই কথাবিলাকৰটো উত্তৰটো ভাৰতটো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয় প্ৰাগ চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰ এটো ভয় নকৰে না হয় নহয় সব প্ৰমোদ বৰুৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে বিটিসি নিৰ্বাচন বিটিসিখন পৰিচালনা কৰিছে আৰু আজি দিনটোতো বিটিসিৰ উৰ্খাগৌৰা ব্ৰহ্ম ইউপিপিএলৰ আমাৰ মন্ত্ৰী সভাৰ সদস্য আৰু আমিও প্ৰমোদ বৰুৰ মন্ত্ৰী সভাত বিজেপি দল সদস্য হিচাপে আছে আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিসিৰ ইলেকশন আমি অকলে খেলিম কিন্তু আমি বড়ো জাতি সত্তাৰ যেটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰো সেই কাৰণে আমাৰ যিমান শক্তি হিমান শক্তি মতে আমি প্ৰতিদ্বন্দিতা কৰিম আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব আৰু যি কেইটা সিটত আমি কন্টেস্ট নকৰো সেই কেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকিয়া হওক তাক আমি কামনা কৰিম কিন্তু আমি নিৰ্বাচনত অকলে খেলিম এইটোৱে কথা